আজি অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা কেশৱ মহন্ত ডাঙৰীয়া, ভূপেন ৰয় ডাঙৰীয়া একেলগে আহি আমাৰ বিটিআৰত যিখিনি এজিপিৰ আঞ্চলিক কমিটি আছে, ডিষ্ট্ৰিক্ট কমিটি আছে, একেলগে আমি আলোচনা কৰিছোঁ আৰু আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে তাত তেখেতসকলে সৰ্বশক্তিৰে কাম কৰাৰ কাৰণে আজি সকলো একেলগে আলোচনা কৰি এটা সিদ্ধান্ত লোৱা হৈছে। আৰু আগন্তুক যিটো লোকসভা ইয়াত বিভিন্ন ইস্যুৰ কথা আমাক সুধি আছে যে কোনটো ইস্যু হ'ব, কোনটো ইস্যু লৈ আগবাঢ়িব। এতিয়া যিটো কথা আপুনি সুধিছে যে নেক্সট নিৰ্বাচনত শান্তি সম্প্ৰীতি কথা লৈ পেলাই আমি যাম নেকি, বিটিআৰত সবচে মূল কথাটোৱে আছিলে শান্তি সম্প্ৰীতি আৰু নিৰাপত্তা। আজিৰ পৰা 4 বছৰ আগলৈকে 3 বছৰ আগলৈকে মানুহে বিটিআৰ অঞ্চলত সদায় ভয়কে জীৱন যাপন কৰিব লগা হৈছিলে, এটা নিৰাপত্তাহীনতা সকলো অনুভৱ কৰিছিলে। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2020 চনৰ ফেব্ৰুৱাৰীত ভিজিট কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ সময়ত এই 3টা বছৰ যিটো হৈ গ'ল, এই 3টা বছৰত বিটিআৰ অঞ্চলত কোনো ধৰণৰ হত্যা, হিংসা, ভাবুকি, ধন দাবী, জাতিগত সংঘৰ্ষ, ভাতৃগত সংঘৰ্ষ তেনেকুৱা একো পৰিৱেশ হোৱা নাই। ইয়াতে কিবা সৰু সুৰা ঘটনা হ'লে তাৎক্ষণিকভাৱে বিটিআৰ চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেলগে মিলি পেলাই সমাধান কৰা হৈছে। ইয়াত পুলিচ বহুত এক্টিভলি কাম কৰি আছে। গতিকে প্ৰথম কথাটোৱে আহিছে যে 35 লাখ মানুহ আজি বিটিআৰ অঞ্চলৰ যোনে নেকি দশকৰ পৰা দশক ধৰি অশান্তি, ভয় শংকাত আছিলে, তেখেতসকলে খুব শান্তি আৰু নিৰাপত্তাত আছে। চ' সেইটোৱে সবচে ডাঙৰ এটা ইস্যু বিটিআৰ অঞ্চলৰ কাৰণে। ছেকেণ্ড কথাটো হৈছে যে আগত যিখন চৰকাৰ আছিলে সেই চৰকাৰে দাদাগিৰি কৰি বিভিন্ন মদ, ভাং, জুৱা, মেলা, বিভিন্ন পৰিৱেশ, সামাজিক অস্থিৰতা এই অঞ্চলত চলি আছিলে। অস্থিৰতা, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বুজাবুজি, ভাল এটা মৰম স্নেহ বিশ্বাস আকৌ ঘূৰাই অনাত সক্ষম হৈছে। সকলোৰে ৰীতি নীতি সংস্কৃতিবিলাক ভালকৈ প্ৰচলন হৈ আছে। এই আটাইবোৰ কথাটো লৈ পেলাই আজি বিটিআৰ অঞ্চলত বহুত ডাঙৰ এটা পৰিৱৰ্তন আহিছে, যিটো নেকি আগৰ BPFৰ চৰকাৰৰ সময়ত আগৰ নেতৃত্বই এই কথাবিলাক গুৰুত্ব দিয়া নাছিলে। তেখেতসকলে নিজৰ ৰাজনীতিক মুনাফাৰ কাৰণে বিভিন্ন সেই পৰিৱেশবিলাক তেখেতসকলে ইগন'ৰ কৰিছিলে বা তেখেতসকলে ফুৱেল কৰিছিলে। এতিয়াৰ সময়ত চাওক, আমি এইবিলাক কোনো হ'বলৈ দিয়া নাই। আৰু থাৰ্ড পইণ্টটো হৈছে গুড গভাৰ্নেন্স, যিটো সকলো বিচাৰিছিলে সুশাসন লাগে। সুশাসনৰ কাৰণে আমি চৰকাৰত ছেক্ৰেটাৰিয়েটৰ লৈ পেলাই ডিষ্ট্ৰিক্ট ব্লকলৈকে আমি আলোচনা কৰিছোঁ, ট্ৰেইনিং কৰিছোঁ, পৰ্যালোচনা কৰিছোঁ, বিভিন্ন মিটিং কৰি নিৰ্দেশ দি পেলাই এতিয়া ষ্ট্ৰীমলাইন হৈ গ'ল। আমাৰ সময়ত অফিচাৰবিলাক বিটিআৰত থাকি ডিউটি কৰিব লাগে, অফিচবিলাক সময়মতে হয়, কাম কাজবিলাক সময়মতে হৈ আছে আৰু প্ৰায় 5000তকৈ অধিক চাকৰি দিয়া হ'ল, 8 পইচাও ঘোচ ল'ব পৰা নাই। তেনেকুৱা এটা পৰিৱেশত আমি কাম কৰি আছোঁ। গতিকে আমাৰ হাতত ইছ্যু আছে। এই ইছ্যুবিলাক লৈ পেলাই ৰাইজৰ লগত যাম আৰু ৰাইজে ইতিমধ্যে বিটিআৰ অঞ্চলৰ য'ত যায় আপুনি মুখে মুখে চবৰে কথা শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়নৰ বিটিআৰ যে হৈছে এইটো চবে মুখে মুখে ক'ব। মোবাইল আছে
আমাৰ মাজত